নমস্কাৰ, মই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰিব। পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, সমাজত যেতিয়া অনাচাৰ বিবেচাৰে দেখা দিয়ে, মানুহ যেতিয়া পাপত আসক্ত হয়, তেতিয়া যুগে যুগে ভগৱানে ধৰ্মৰ ৰক্ষা কৰি শান্তিৰ স্থাপন কৰিবলৈ পৃথিৱীলৈ একোজন মহাপুৰুষ পঠায়। অসমতো নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ যুৱক অৱতাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেনে সময়ত আৱিৰ্ভাৱ হৈছিল। ১৪৪৯ খ্ৰীষ্টাব্দৰ আহিলা মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলা বৰদোৱাৰ আলিপুখুৰী নামে গাঁৱত এইজনা মহাপুৰুষে জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। শৈশৱতে তেখেতে পিতৃ মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসুঁতি আদৰ যত্নৰে লালিত পালিত কৰি লগৰীয়াৰ লগত দিন কটাইছিল। ভাদমহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰত সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। প্ৰকাণ্ড ষা গৰু শিঙত ধৰি বগৰাই পেলাইছিল। ১২ বছৰ বয়সতে মহেন্দ্ৰ কুণ্ডলীৰ টোলত বুঢ়ীমাকে নাম লগাই দিয়ে। ১২ বছৰ বয়সতে আকাৰিকা নথকা এটি কবিতা লিখি গুৰুৰ পৰা দেৱৰ উপাধি পাইছিল। মহাপুৰুষজনাই ছয়কুৰি বৰগীত আৰু কেইবাখনো নাট ৰচনা কৰিছিল। খোল, তাল, দবা আদিৰ সৃষ্টি কৰিছিল। কীৰ্তন, ভাগৱত, গুণমালা ৰচনা কৰিছিল। সমূহীয়াভাৱে নাম ল'বৰ বাবে নামঘৰ তেখেতৰে বহুমূলীয়া অৱদান। ১৫৬৮ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত তেওঁৰ বৈকুণ্ঠগামী হয়। সেয়েহে তেখেতৰ আদৰ্শ আমি সকলোৱে জীয়াই ৰাখি এফাকি ঘোষাৰে তেওঁক স্মৰণ কৰোঁ আহক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পা, তোহাৰী চৰণে ৰেণু শতকোটি, বাৰে ক কৰোঁহো প্ৰণাম, বাৰে ক কৰোঁহো প্ৰণাম, বাৰে ক কৰোঁহো প্ৰণাম। কৃষ্ণ।